আজি আমাৰ দলৰ যি আদৰ্শ আৰু নীতি তাৰ প্ৰতি আকৰ্ষিত হৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু কেইবাটাও দলৰ আমাৰ মহিলাকে ধৰি বিভিন্ন জ্যেষ্ঠ ব্যক্তি যুৱ বন্ধু আমাৰ দলৰ যোগদান কৰিছে। বিশেষকৈ আম আদমি পাৰ্টি তাৰ উপৰিও আৰু দুই এটা ৰাজনৈতিক দল তেওঁলোকৰ যিসকল নেতা বিশেষকৈ জাতীয় সংগঠন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন সৰবৰাহী নেতা যুৱক ব্যৱসায়ী আহি আজি দলত যোগদান কৰিছে। এইটো আমি আশাবাদী আমাৰ যি মূল চিন্তা যি আদৰ্শ সেইটোৰ প্ৰতি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত জনগণ আকৰ্ষিত হৈছে আৰু সকলোৱে এই কথাটো উপলব্ধি কৰিছে যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ কাৰণে তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে জাতীয়তাবাদী একমাত্ৰ পথ আৰু সেইকাৰণে স্বাভিমানী এক জাতীয়তাবাদী ৰাজনৈতিক আদৰ্শ গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে দলে বলে যোগদান কৰিছে। গুৱাহাটীতো হৈছে অসমৰ বিভিন্ন প্ৰান্তত উজনি অসমত শেহতীয়াকৈ আপোনালোকে দেখিছে যে বিভিন্ন জেগাত এনেকৈ যোগদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।